গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে উচ্চ প্ৰাথমিক অৰ্থাৎ আপাৰ প্ৰাইমেৰীৰ কাটা সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ, কাৰণ বহুতে বিচাৰি আছে যে আপাৰ প্ৰাইমেৰীৰ কাটা সম্পৰ্কে ভিডিঅ' বনাব লাগে, কিয়নো লয়াৰ প্ৰাইমেৰী সম্পৰ্কে বহুতেই কাট অফৰ ভিডিঅ' বনায়, কিন্তু আপাৰ প্ৰাইমেৰীৰ ভিডিঅ' বনোৱা দেখা নাযায়। সেইকাৰণে ভাবিলোঁ যে আপাৰ প্ৰাইমেৰীৰ ভিডিঅ' এটা বনাওঁ, আৰু বহুতে যিহেতু ৰিকুৱেষ্ট কৰি আছে আৰু সেই ৰিকুৱেষ্টৰ প্ৰতি লক্ষ্য ৰাখি আজি ভিডিঅ'টো আপাৰ প্ৰাইমেৰীৰ কাৰণে বনাবলৈ ওলাইছোঁ। যিহেতু 5550টা পদ আৰু ইতিমধ্যে 4500 পদৰ কাৰণে চৰকাৰে বিজ্ঞাপন মুকলি কৰি দিছে। তেনে সময়তে আপাৰ প্ৰাইমেৰীত কিমান কাট অফ যাব সেই সম্পৰ্কে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু আপোনালোকৰ কিমান মাৰ্কছ আছে বা কিমান কাট অফ আছে সেইখিনি আপোনালোকে কমেণ্টছ কৰিব, আৰু তেতিয়া হয়তো আকৌ অলপ অনুমান কৰিব পৰা যাব। এতিয়া আমি মূল বিষয়টোলৈ ঘূৰি আহোঁ যে কাট অফ। আপাৰ প্ৰাইমেৰীৰ কাট অফ সম্পৰ্কে যিহেতু আলোচনা কৰিব বিচাৰিছোঁ, এতিয়া কথাটো হ'ল আপাৰ প্ৰাইমেৰীত পদৰ সংখ্যা বহুত কম থাকে, বেছি নাথাকে লয়াৰ প্ৰাইমেৰীতকৈ, কাৰণ ইয়াৰে আপাৰ প্ৰাইমেৰীৰ আপাৰ প্ৰাইমেৰী বিষয়টো ভাগ হৈ যায়। ছায়েন্স হিচাপে থাকে, হিন্দী হিচাপে থাকে, আৰু আপোনাৰ অসমীয়া হিচাপে থাকে। এনেকৈ ভাগ হৈ যোৱাৰ কাৰণে পদৰ সংখ্যাটো কমি যায়, যাৰ ফলত কাট অফ বাঢ়ে। আৰু যি 5550টা পদ, ইয়াৰে কাট অফ প্ৰথমতে এইবাৰ বাঢ়িব, যদিও 4500 কমিব, কিন্তু 5500 এইকাৰণে বাঢ়িব যে 5500 যিহেতু আগতেই টেট বেচিছত দিয়া নাছিল, এইবাৰ টেট বেচিছত দিয়াৰ কাৰণে আগৰ যিখিনি প্ৰাৰ্থীৰ আপোনাৰ কি আছিল, টেটত মাৰ্ক বেছি আছিল, সেইখিনি প্ৰাৰ্থী এইবাৰ আপাৰ প্ৰাইমেৰীত পাব। আৰু আপাৰ প্ৰাইমেৰীত এইবাৰ পদৰ সংখ্যা কম। তদুপৰি যিসকল প্ৰাৰ্থীৰ BEd আছে, সেই BEd থকা প্ৰাৰ্থীসকল যদি কোনোবা প্ৰাৰ্থীয়ে লয়াৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰীত বা অনলি আপাৰ প্ৰাইমেৰীত পাছ কৰাই আছে, সেইসকল BEd থকা প্ৰাৰ্থীসকল আপাৰ প্ৰাইমেৰীতে চাকৰি পাব বা নিযুক্তি পাব, কাৰণ লয়াৰ প্ৰাইমেৰীত তেওঁলোকে নাপায়, কাৰণ লয়াৰ প্ৰাইমেৰীত BEdটো একচেপ্ট নকৰে। আৰু যাৰ কাৰণে যদিহে কাৰোবাৰ লয়াৰ প্ৰাইমেৰীত যদিও বেছি আছিল বা আপাৰ প্ৰাইমেৰীত তেখেতসকলৰ কি বা একচেপ্ট হ'ব। কিছুমানে হয়তো কি আছিল যে লয়াৰ প্ৰাইমেৰীত চাকৰিটো পাই গৈছিল, আপাৰ প্ৰাইমেৰীত নাপাইছিল। এতিয়া লয়াৰ প্ৰাইমেৰীখন যিহেতু একচেপ্ট নহ'ব, গতিকে আপাৰ প্ৰাইমেৰীত চাকৰিটো পাব। তেনে ক্ষেত্ৰত এইবাৰ 5500 কাট অফ কিছু বাঢ়িব। মই ক'লে আপোনালোকক যে কিয় বাঢ়িব, যে পদৰ সংখ্যা আপাৰ প্ৰাইমেৰীত কম, আৰু ছায়েন্স হিন্দীত খুব পোষ্ট কম আছে, তাৰ ছায়েন্স বা হিন্দীৰ প্ৰাৰ্থীৰ সংখ্যা কম থাকে, কিন্তু এছিষ্টেণ্ট টিচাৰ আছামিছৰ প্ৰাৰ্থীৰ সংখ্যা অলপ থকাৰ কাৰণে কাট অফটো এইবাৰ বাঢ়িব। এতিয়া হোৱা আপোনাৰ 4500 কেনেকৈ কাট অফ কমাৰ সম্ভাৱনা আছে। 4500 কাট অফ কমাৰ এইকাৰণে সম্ভাৱনা আছে, এইবাৰ যি ADR ৰিজাল্ট দিবলৈ গৈ আছে, আৰু আপোনাৰ GTPGTতো যিসকল প্ৰাৰ্থীয়ে উত্তীৰ্ণ হ'ব বা চিলেকশ্যন হ'ব, এইসকলটো BEd থকা প্ৰাৰ্থীয়ে হয়। গতিকে এইসকল প্ৰাৰ্থীৰ যিসকলৰ মানে কি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত আবেদন কৰাই আছে, আৰু তেখেতসকলে যদি GTPGTতো ভালকৈ চিলেকশ্যন হয় বা মাৰ্কে কভাৰ কৰে, তেতিয়াহ'লে সেইসকল প্ৰাৰ্থী GTPGTত গুচি যোৱাৰ লগে লগে আপাৰ প্ৰাইমেৰী 4500 কাট অফটো কমি আহিব। গতিকে যিসকল প্ৰাৰ্থীৰ আপাৰ প্ৰাইমেৰীত উত্তীৰ্ণ হৈ আছে, যদি 5500 নাপায়, তেতিয়াহ'লে কিন্তু 4500 কম মাৰ্কতে পাবলৈ সক্ষম হ'ব। এতিয়া বহুতে বিতৰ্ক কৰি আছে যে মই এদিন কওঁ কাট অফ বাঢ়িব, এদিন কওঁ কাট অফ কমিব, কিন্তু কথাটো হ'ল যে পাছ কৰা মেক্সিমামে চাকৰি পাব আৰু হয়তো প্ৰাৰ্থী নাথাকিব। কিন্তু তাৰ এটা কথা আছে যে 5500 কাট অফ এইকাৰণে বাঢ়িব যে বহুত বেছি নাবাঢ়ে, এইকাৰণে বাঢ়িব যে যিসকল প্ৰাৰ্থীৰ টেটত মাৰ্কখিনি আছিল, কিন্তু আগতে একাডেমিকৰ কাৰণে সেইসকল প্ৰাৰ্থী চাকৰি পোৱা নাছিল, এইবাৰ সেই প্ৰাৰ্থীখিনি চাকৰি পাব যিসকল টেটত মাৰ্ক আছে। সেইকাৰণে কাট অফটো 5500 কিছু বাঢ়িব, কিন্তু 4500 কমি আহিব। যেনেকৈ মই ক'লোঁ যে GTPGTত BEdৰ প্ৰাৰ্থীখিনি গুচি যাব, GTPGTৰ কাৰণে ADRত যাব। গতিকে এনেকৈ প্ৰাৰ্থীৰ সংখ্যা কমি অহাৰ লগে লগে মেডিকেলত যাব, এনেকৈ বিভিন্ন বিভাগত টেট পাছ কৰা প্ৰাৰ্থী কিছু সংখ্যক হ'লেও গুচি যাব। বিশেষকৈ GTPGTত প্ৰাৰ্থীৰ সংখ্যা কিন্তু যথেষ্ট
গুচি যাব যোৱাৰ লগে লগে 4500 আপাৰ প্ৰাইমেৰীত কাট অফ কমি আহিব আৰু যদি আপোনাৰ আপাৰ প্ৰাইমেৰীত পাছ কৰাই আছে তেতিয়া আপুনি চাকৰিটো প্ৰায় পোৱাৰ এটা সম্ভাৱনা থাকিব গতিকে ভিডিঅ'বিলাক শেষলৈকে নাচাই কিনে কি কৰে কমেণ্টছ কৰিলে তেতিয়া বিষয়টো বুজাত অসুবিধা হয় নুবুজাকৈ কমেণ্টছ কৰিলে বিষয়টো এনেই যায় গতিকে কষ্ট কৰি ভিডিঅ'বোৰ বনোৱা হয় বা কিবা এটা প্ৰেডিকশ্যন কৰি আপোনালোকৰ ভিডিঅ'বোৰ আগবঢ়াওক বা আপোনালোকৰ চিন্তা কৰিয়ে বনাওক যে আপোনালোকৰ যে কিবা এটা আশা মনতে পুহি ৰখাৰ কাৰণে বা আপোনালোকে যে চাকৰি এটা পাব সেই এটা কিবা এটা প্ৰেডিকশ্যন কৰি আপোনালোকৰ কাৰণে ভিডিঅ'বোৰ আগবঢ়াওক গতিকে বহুতে শেষলৈকে নাচাই কিনে কি কৰে বিতৰ্কিতমূলক বা যেতিয়া আনএক্সেপ্টেবল সেইবিলাক মানে কমেণ্টছ কৰে এতিয়া কথাটো হ'ল যে প্ৰেডিকশ্যন বোলা বস্তুটো কাৰো শুদ্ধ নহয় 100% তাৰে কম বেছি থাকিবই গতিকে আপুনিও ক'ব নোৱাৰে ময়ো ক'ব নোৱাৰোঁ কিন্তু এটা কেলকুলেশ্যন কৰি প্ৰেডিকশ্যন কৰি ভিডিঅ'বোৰ দিয়া হয় গতিকে আপাৰ প্ৰাইমেৰীত 5500 কিছু বাঢ়িব কিন্তু 4500 কমি যাব গতিকে ক'লোৱে মই কথাখিনি আৰু বিভিন্ন বিভাগত বা কিছুমানৰ বয়স উকলি যাব এনেকৈ বিভিন্ন বিষয়ত মানে আছে যাৰ ফলত কাট অফটো কমিব আৰু বহুতে তুলনা কৰে যে লয়াৰ প্ৰাইমেৰীৰ লগত কাট অফটো তুলনা কৰে অৰ্থাৎ লয়াৰ প্ৰাইমেৰীৰ লগত কাট অফটো তুলনা কৰিব নালাগে কাৰণ লয়াৰ প্ৰাইমেৰীত 85% ধৰা হয় আৰু আপাৰ প্ৰাইমেৰীত 80% ধৰা হয় যাৰ কাৰণে আপাৰ প্ৰাইমেৰীত কাট অফটো কমি যায় কাট অফ মানে কি পাৰ্চেণ্টটো কম দেখা পাওঁ আমি ধৰি লওক লয়াৰ প্ৰাইমেৰীত আপোনাৰ 65 আছে কিন্তু আপোনাৰ আপাৰ প্ৰাইমেৰীত 60 বা 62 হ'ব পাৰে কাৰণ তাত ধৰে 85 আৰু ইয়াত ধৰে 80% গতিকে বিষয়টো আপোনালোকে নিশ্চয় জানেই গতিকে কথাটো হ'ল যে আপাৰ প্ৰাইমেৰীত আপোনাৰ কাট অফটো আমি নকওঁ যে অমুক জিলাত ইমান পাৰ্চেণ্ট যাব অসমৰ কিছু জিলাত ইমান কাট অফ যাব তেনেকুৱা কোনো ক'ব নোৱাৰে এটা সামগ্ৰিক বিশ্লেষণ এই বিশ্লেষণটোত আপুনি কি ভাবে কমেণ্টছ কৰিব কিন্তু কাট অফ 5500 কিছু বাঢ়িব বহুত বেছিও নাবাঢ়ে কিন্তু 4500 বহুত কমি আহিব আৰু অহাৰ লগে লগে আপুনি চাকৰিটো পাই যাব এতিয়া 4500 আপাৰ প্ৰাইমেৰী যিহেতু পদসংখ্যা ধৰি দিছে তাতে অসমীয়া বিভাগত কিমান দিয়ে হিন্দীত কিমান দিয়ে ছায়েন্সত কিমান দিয়ে সেইটো পিছত আমি গম পাম কিন্তু 4500 কমিব 5500 কিছু বাঢ়িব গতিকে মেৰিট লিষ্ট ওলাবই বেছিদিন নাই গতিকে ওলালে আমি সকলো কথাই জানিব পাৰিম ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ আৰু শ্বেয়াৰ কৰিব ধন্যবাদ